হেল্ল' এভৰিৱান, গুড মৰ্ণিং। তো কেনেকুৱা আছে চবে? আশা কৰোঁ চবে ভালে আছে। চ' আজি আমি স্পেচিয়েল কিবা শিকিবলৈ ওলাইছোঁ। এইটো হৈছে পাৰ্চেণ্টেজৰ বিষয়ে আমি বেছিককৈ ক'ম, আৰু একদম লাষ্টত ভিডিঅ'ৰ শেষত থাকিব তাই স্পেচিয়েল কিবা। তো ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিব। চ' লেটছ ষ্টাৰ্ট। পাৰ্চেণ্টেজ क्या होता है? পাৰ্চেণ্টেজ কি হয়? तो percentage is a way of expressing a number as a fraction of 100. তার মানে যিকোনো এটা সংখ্যা যদি 100ৰ ফ্ৰেকশন হিচাপে আমি প্ৰকাশ কৰোঁ তেতিয়া তাক আমি পাৰ্চেন্টেজ বুলি ক'ম। পাৰ্চেন্টেজ means the word percentage mean per 100 or per 100 ओके, अंडरस्टैंड। सो इसको जो परसेंटेज है उसको कैसे डिनोट करते हैं? इस सिंबल से, एक दाग हुआ ऐसे डिनोट करता है। ठीक है, कभी कभी ऐसे डिनोट करते हैं, परसेंटेज सिंबल को ऐसे डिनोट करते हैं, ऐसे समझाता है। लाइक दैट, फॉर एग्जांपल 3%, 40%, 90%, 100%। ओके, अंडरस्टैंड? दिस इज का एग्जांपल ऐसे डिनोट करता है। ठीक है, तो परसेंटेज इज ए वे ऑफ एक्सप्रेसिंग ए नंबर एज अ फ्रैक्शन ऑफ 100, जिसको हम 100 के फ्रैक्शन में लिखेंगे। ठीक है, चलिए और एक बात बोल देता हूँ। अगर कोई नंबर जैसे कि 3% हमने लिखा, ठीक है, 3% को हम 3/100, इट्स मीन 3/100। ओके, जैसे कि हमने लिखा 40%, इट्स इक्वल टू 40/100। ओके, और इसको हम ऐसे भी लिख सकते हैं 0.40%। इसको 2 उधर जगह तो इधर पॉइंट आ जाएगा। আন্ডাৰষ্টেণ্ড? অ'কে, আমি চলতে তো ইয়াৰ লগতে আৰু এটা কথা ক'বলৈ ওলাইছোঁ যে যদি আমি সচৰাচৰ শুনিয়ে থাকোঁ যে 40%, 30%, 10%, 12%, 19%, 90%, what it's mean? যদি আমি কওঁ যে 50%, what is actually it mean? 50% का मतलब होता है 50 आउट ऑफ 100। इसका मतलब हम 50-50 हाफ भी लिख सकते हैं। ठीक है, जैसे कि 40% एक्चुअली व्हाट इट मीन? 40% मीन्स व्हाट? 40% मीन्स 40/100। इसको हम 0.4/10 भी लिख सकते हैं। इसका मतलब है कितना? 0.4, इसे भी लिख सकते हैं। ठीक है, तो नेक्स्ट हम देखेंगे। तो डायरेक्ट हम इसमें ज्यादा समझने के लिए कुछ नहीं, बस ये सिंपल तरीका है। कोई भी नंबर हम 100 के बिलो है परसेंटेज के तरह समझेंगे। जैसे अगर कोई नंबर सपोज x परसेंटेज, अगर ये परसेंटेज उठ जाए क्या होगा? x/100। ठीक है, अंडरस्टैंड? ओके, हम अभी डायरेक्ट प्रॉब्लम पे जाएंगे। ठीक है, हम भी एक क्वेश्चन करेंगे और क्वेश्चन के थोड़ा मतलब আমি প্ৰশ্নৰ জৰিয়তে আমি শিকিবলৈ চেষ্টা কৰিম। তো আমি এতিয়া অন্য এটা প্ৰশ্নলৈ আহিছোঁ যে হোৱাট ইজ 25% অফ 200? এই 200ৰ 25% মানেনো কি? তো এইটো আমি কেনেকৈ ওলাম যে সিম্পল যে 25%, सॉरी 25%। ठीक है, इसको हम क्या लिख सकते हैं? 25% ऑफ 200 12, 25% को हम 100 लिख सकते हैं इंटू 200, क्या हो जाएगा? यस, दिस विल बी
this 1 into 2 into 25, that is 50, that is 50. Okay, understand? Next, so এতিয়া আমি আৰু এটা এক্সাম্পল লম যে if 40 marks obtained out of 80, what is the percentage? So ইয়াত কোৱা হৈছে যে যদি কোনোবা ষ্টুডেণ্টে 40 মাৰ্ক পায়, 40 মাৰ্ক পায় 80 ৰ ভিতৰত, তেনেহ'লে পাৰ্চেণ্টেজটো ওলাব লাগে। পাৰ্চেণ্টেজটো আমি কেনেকৈ ওলাম যে কিমান মাৰ্ক পাইছে, টোটেল পাইছে 40, কিমানৰ ভিতৰত 80 ৰ ভিতৰত, ঠিক আছে। পাৰ্চেণ্টেজৰ ইটো কি আছিলে যে আমি জানো যে পাৰ্চেণ্টেজ ইজ এ ফ্ৰেকশন অফ 100, ঠিক আছে। তো ইয়াতে আমি 100 বুলি লিখি দিম। কিমান হ'ব 0 যা 0, ওকে 4 যা 8, 2 যা 100, that is 50, ওকে। তো ইয়াৰ পাৰ্চেণ্টেজটো কি হ'ব 50%, ওকে, আণ্ডাৰষ্টেণ্ড। সো ইয়াৰ আগতে আৰু এটা কথা কৈ দিছোঁ, পাৰ্চেণ্টেজ আমি কেনেকৈ ওলাম যে পাৰ্চেণ্টেজৰ এটা ফৰ্মুলা আছে। ফৰ্মুলাটা হৈছে যে পাৰ্চেণ্টেজ ইকুৱেল টু ভেলু বাই টোটেল ভেলু ইনটু 100, ঠিক আছে। এটা হ'ল পাৰ্চেণ্টেজৰ ফৰ্মুলা। এতিয়া আৰু এটা কোৱেশ্চন চাম, আৰু এটা বেলেগ ধৰণৰ কি দিয়া আছে যে হোৱাট ইজ দ্য 20% অফ 150। তাৰমানে 150 20% হ'লে কিমান হ'ব? হা, 150 20% আমি কেনেকৈ লিখিম? একদম চিম্পল, আমি জাষ্ট মাল্টিপুল কৰি দিম। 20% ইনটু 150, 20%ক আমি কি বুলি লিখিব পাৰোঁ? 20/100 ইনটু 150, okay, 1, ঠিক আছে। that is 10 যা 20, 2 times 2 into 15, that is 30, okay, understand? What is the 20% of 150? 150 20% কিমান হ'ব? 30. আমি নেক্সট এটা চাম যে a shirt cost of price 800, if there is a 10% discount, what is the price after discount? তাৰমানে কি দিছে যে এখন টি শাৰ্টৰ দাম কিমান দিছে যে 800 rupees, আৰু তাতে দোকানীয়ে 10% ডিসকাউন্ট দিছে। সো যদি সেই 10% ডিসকাউন্টটো দিয়াৰ পিছত আমাৰ শাৰ্টটোৰ দাম কি হ'ব? সো 10% discount means what? 10% discount means 100 rupees 100 রেসত 10 টকা। সো 800 rupees কিমান হ'ব? 80 rupees, 80 rupees, simple. সো আমার ফাইনাল আফটার 10% ডিসকাউন্ট দিয়ার পিছত কিমান হ'ব আমার? যে 800 minus 80 equal to 720. এইবিলাক ম্যাথছ কৰিব নালাগে, আমি মুখে মুখে কৰি দিব পাৰোঁ। ওকে, এনেকৈ এক্সপাৰ্ট হ'ব লাগিব, এক্সপাৰ্ট হ'লেহে পাৰিম আমি। ওকে, সো নম্বৰ 4 কুৱেশ্যন। ইয়াত কি কৈছে? এ নাম্বাৰ ইজ ইনক্ৰিজড ফ্ৰম 400 to 500, হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ ইনক্ৰিজ? তাৰমানে যিকোনো এটা নাম্বাৰ আছে যিটো 400ৰ পৰা 500 লৈ ইনক্ৰিজ হৈছে। তো ইয়াৰ আমি পাৰ্চেণ্টেজ ওলাম। কেনেকৈ ওলাম যে কিমান ইনক্ৰিজ হৈছে? 400ৰ পৰা 500, তাৰমানে 500 minus 400, that is equal to 100 ইনক্ৰিজ হৈছে। 100ৰ আমি পাৰ্চেণ্টেজ ওলাব লাগে। 100 কিমানৰ পৰা ইনক্ৰিজ হৈছে? 400ৰ পৰা। টোটেল ইনটু পাৰ্চেণ্টেজ ইকুৱেল টু what? 4 is 4, that is will be 25%. Okay, তো বুজি পাইছা এনেকৈ হৈ আছে। সো ইয়াতে মই আৰু এটা বিশেষ কথা ক'বলৈ লৈছোঁ যে তোমালোকে পাৰ্চেণ্টেজবিলাক কি হয়
পাৰ্চেণ্টেজৰ বহুত বেছিক লেভেলৰ পৰা বহুত টপ লেভেলৰ হয়, যিবিলাক SSC GD যিবিলাক কম্পিটিটিভ এক্সাম আহে সেইবিলাকত আহে। চ' মই জাষ্ট বেছিকখিনিহে শিকাই আছোঁ। তো বাকীখিনি আপোনালোকে নিজে প্ৰেক্টিচ কৰি ল'ব, আৰু যদি লাগে মোক কণ্টেক্ট কৰিব পাৰে। মই থিয়ৰিটিকেলি বা বাই হোৱাটছআপ অৰ এনি কাইণ্ড অফ মই দিবলৈ চেষ্টা কৰিম। এণ্ড আগত মই 3টা ভিডিঅ' আপলোড কৰিছোঁ, সেইবিলাকো চাই ল'ব কাইণ্ডলি। আৰু অৱশ্যে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। মই বেছিক বস্তুখিনি দি আছোঁ। ইটছ নট জাষ্ট ফৰ অনলি ষ্টুডেণ্ট, যিবিলাক ক্লাছ 6 to 10 ষ্টুডেণ্ট, কেৱল সিহঁতৰ কাৰণে নহয়। আমাৰ মাজত বহুতো এনেকুৱা আছে যিবিলাক আমি কামৰ প্ৰেছাৰত থাকি বা বেলেগ কিবা প্ৰেছাৰত থাকি আমি পাহৰি গৈছোঁ বস্তুবিলাক। তো আমি ৰিকল কৰাৰ কাৰণে এইবিলাক ভিডিঅ' মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে, আপোনাৰ ইমিডিয়েট ৰিকল হৈ যাব। অ'কে, এটা কুৱেশ্যন আমি আলোচনা কৰিম। ইয়াতে কি দিছে যে ইন এ এক্সাম 240 ষ্টুডেণ্ট এপিয়াৰ এণ্ড 192 পাছড, হোৱাট ইজ দ্য পাছ পাৰ্চেণ্টেজ? ইয়াত আমাৰ পাৰ্চেণ্টেজ ওলাব দিছে কিহৰ, যে এটা যিকোনো এক্সামত 240জন ষ্টুডেণ্টে এপিয়াৰ হৈছিলে, এক্সাম দিছিলে, য'ত 192 ষ্টুডেণ্টে পাছ কৰিলে। তো আমাৰ কি ওলাব দিছে? পাছ পাৰ্চেণ্টেজ, কিমান ষ্টুডেণ্টে পাছ কৰিলে সেইটো ওলাব দিছে। চ' এইটো আমি কেনেকৈ ওলাম, যে কিমান পাছ কৰিলে আমাৰ টোটেল 192, কিমানৰ ভিতৰত টোটেল 240, আৰু 100 দি মাল্টিপ্লাই কৰি দিম পাছ পাৰ্চেণ্টেজ। চ' কি হ'ব? 40 10 24 যা 8 that is 80%. চ' কিমান ষ্টুডেণ্ট পাছ কৰিছে আমাৰ? পাছ পাৰ্চেণ্টেজ 80%. অ'কে, এতিয়া বলা। চ' এই কুৱেশ্যনটোত কি বুলি কোৱা হৈছে যে 40% অফ এ নাম্বাৰ ইজ 72, ফাইণ্ড দ্য নাম্বাৰ। মানে কোনো এটা এই 72টো হৈছে কোনো এটা নাম্বাৰ আছে যে এক্স, সেই এক্স নাম্বাৰটো 40% কৰিলে কিমান আহে? 40% অফ দেট নাম্বাৰ ইজ 72. আমি ফাইণ্ড কৰিব লাগে 100%টো কিমান, 100% সেই নাম্বাৰটো কিমান হ'ব। চ' আমি এনেকৈ ডাইৰেক্ট জানো যে 40% means what? 40/100 that is equal to 0.40. So 72 আমি ডাইৰেক্ট কি কৰি দিম? ডিভাইড কৰি দিম। ডিভাইড কৰি দিলে কিমান ওলাব? 4 যা 72 that is 180. So the final number to কি হ'ব আমাৰ? 180. 100% number to কি হ'ব? 180. So এনেকুৱা আৰু এটা মেথছ কৰিম, বলা ট্ৰাই কৰোঁ। চ' আগৰটোৰ নিচিনাই এইটো অলপ ট্ৰিক কৰি দিছে যে after 15% decrease the value become 255. What is the original value? চ' আমি ইয়াতে এটা কথা মনে মনে ভাবি লম যে অৰিজিনেল ভেলুটো সদায় 100% থাকিব, আৰু যিটো কিবা এটা নাম্বাৰ থাকিব এক্স, মে বি এক্স থাকিব। ইয়াক আমি কল্পনা কৰি ল'ম য'ত এই 100ৰ পৰা 15% ডিক্ৰিজ হৈছে। ডিক্ৰিজ কিমান হৈছে? 15%। ইটছ মিন 85 হৈছে ন। 85%টো কি? 15% ডিক্ৰিজ হৈছে, 15% ডিক্ৰিজ হৈ 85 হৈছে, যিটো নেকি আমাক দিয়া আছে 255। তো ফাইনেল ভেলুটো আমি ফাইণ্ড কৰিব লাগে। ফাইনেল ভেলুটো আমি কেনেকৈ ফাইণ্ড কৰিম? যে 100%ৰ পৰা কিমান ডিক্ৰিজ হৈছে? 15%। ইটছ মিন what? 85%. চ' 85%ক আমি কি বুলি লিখিব পাৰোঁ? 85/100 that is equal to 0.85. okay, that is equal to, এতিয়া আমি ওলাম 100% কিমান হ'ব? 255 divided by 0.85 that is equal to 300. so final value to আমাৰ হ'ব, মানে অৰিজিনাল যিটো ভ্যালু 100%ৰ যিটো নাম্বাৰটো হ'ব, 100% নাম্বাৰটো হ'ব আমাৰ 300. so বুজি পাইছে সবে? আশা কৰিছো। ওকে, নোট ইট। এইটো আমাৰ পাৰ্চেণ্টেজৰ বেছিক কিছুমান আছিলে, জাষ্ট এ বেছিক মই দিবলৈ ট্ৰাই কৰিছোঁ। এণ্ড আশা কৰিছোঁ পিছলৈ আৰু কিবা পাৰ্চেণ্টেজৰ ভাল ভিডিঅ' আৰু
কম্পিটিটিভ এক্সামত আহি থকা কুৱেশ্যনবিলাক লৈ আহিম আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব পাৰিলে ফ্ৰেণ্ডছ সকলোকে শ্বেয়াৰ কৰিব তো থ্যাংক यू एवरीवन मिलते हैं अगली वीडियो पे बाय